ভূপেন্দাৰ জন্ম শতবৰ্ষলৈ শ্ৰদ্ধা জনাই মই আজি ভূপেন্দাৰ এটি গীতৰ কলি অকণমান আওৰাইছোঁ। যিহেতু 2001 চনত তেজপুৰলৈ এলক নাট্য গোষ্ঠীলৈ আহোঁতে আমাৰ জাৰ্নেলিষ্ট সাংবাদিক মনোজ বৰা আছিলে। মনোজ বৰাৰ লগত মই চিনাকি হৈছিলোঁ। ভূপেন্দাৰ লগত কল্পনা লাভনী আছিলে, আমাৰ শ্ৰদ্ধা দীপ বাইদেউ আছিলে। সেই তেখেতৰ আগত মই গীতটো গাবলৈ প্ৰয়াস কৰিছিলোঁ আৰু ভূপেন্দাৰ তেতিয়াই মোক এটা বাক্য কৈছিলে যে তই মোৰ নাকৰ খেলটো শিকিছ। ক'ৰ পৰা শিকিলি? তই মোৰ নাকৰ খেলটো ক'ৰ পৰা শিকিছ, এনেকুৱা এটা কথা কৈছিলে। গতিকে সেই সান্নিধ্যৰ যোগেদি মই আজি 39 ইয়াৰ্ছ 39 বছৰ অসমত ভূপেন্দাৰ গানকে গাই আছোঁ। আজিও এটা কলি গাই দিছোঁ। শীতৰে হেমে শীতৰে হেমে হেমেকা শীতৰে ৰাতি শীতৰে হেমেকা ৰাতি বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগি পৰা প্ৰজাতিৰ জুইয়ে পুৰা জ্বলি থকা ৰক্তিম যেনেতি উত্তাপ ৰক্তিম যেনেতি উত্তাপ ৰক্তিম যেনেতি উত্তাপ শীতৰে হেমে ৰাতি শীতৰে হেমে ৰাতি হেমেকা হেমেকা ৰাতি শীতৰে হেমেকা ৰাতি বস্ত্ৰবিহীন কোন খেতিয়কৰ ভাগি পৰা প্ৰজাতিৰ পুৰা জ্বলি থকা ৰক্তিম যেনেতি উত্তাপ ৰক্তিম যেনেতি উত্তাপ ৰক্তিম যেনেতি উত্তাপ শীতৰে হেমেকা ৰাতি শীতৰে হেমেকা ৰাতি। তাৰপিছতে